অসমৰ সাংস্কৃতিক জগতখনৰ বাবে বিশেষকৈ যিসকলে বাদ্যযন্ত্ৰ ভাল পায় তেওঁলোকৰ বাবে এটা ভাল খবৰ। ব্ৰহ্মপুত্ৰ মেণ্ডলিনছৰ সহযোগত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ মেণ্ডোফেষ্ট। এই মেণ্ডোফেষ্টখন গুৱাহাটীৰ খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানত কণ কণ ল'ৰা-ছোৱালীৰ উপৰিও বয়োজ্যেষ্ঠ সকলোৱে ভাগ লয়। মই অনুপ কুমাৰ বৰুৱা। মই এতিয়া এই ব্ৰহ্মপুত্ৰ মেণ্ডলিনত সভ্য হিচাপে নতুনকৈ জইন কৰিলোঁ। এতিয়া আজি আমাৰ মেইন ফাংচন মেণ্ডোফেষ্ট 2024 আজি সকলোৱে আমি যোগাযোগ কৰিছোঁ। নিজৰ নিজৰ অনুষ্ঠান নিজে আমি আজি দেখুৱাম, বজাম। মই মেণ্ডলিন বজাওঁ অৱশ্যে সাধাৰণতে, কিন্তু আশা কৰিছোঁ বজাম, কাৰণ ইয়াৰ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ, ডেকা, বাইদেউ, ভণ্টি চব সকলোবিলাক আহিছে বজাবলৈ। আৰু মই আশা কৰিছোঁ তাৰ মাজত মোৰ এটা বৃদ্ধ হিচাপে কওঁ আৰু 1968 পৰা মই মেণ্ডলিন বজাইছোঁ, এতিয়ালৈকে আপোনাৰ বজাই আছোঁ। সকলো নিজৰ নিজৰ মঙলদৈৰ পৰা আহিছে, তেওঁলোকৰ এটা গ্ৰুপ এটা আছে, সকলো সৰু সৰু ল'ৰা ছোৱালীয়ে মেণ্ডলিন বজায়। গতিকে আজি তেওঁলোকে প্ৰগ্ৰেম দি আছে, কৰি আছে, শুনি আছোঁ আমি। ভাল বজাইছে সৰু সৰু ল'ৰা ছোৱালী। আমি আশা কৰোঁ আৰু অহা ভৱিষ্যতে সকলোৱে মেণ্ডলিনক ভালকৈ শিকিব, আয়ত্ব কৰিব, বজাব ভাল ভাল, সমাজত প্ৰচাৰ হ'ব। আমি নতুন এইটো মেণ্ডোফেষ্ট যিটো পাতিছোঁ ব্ৰহ্মপুত্ৰ মেণ্ডলিন নামত, আমাৰ ব্ৰহ্মপুত্ৰ মেণ্ডলিন 2024 আমি নামকৰণ কৰি পেলাই ইয়াৰ আণ্ডাৰত আমি আজি প্ৰথম অপেনিং পাতিছোঁ। ব্ৰহ্মপুত্ৰ মেণ্ডলিনছৰ মূল উদ্দেশ্য হৈছে মেণ্ডোফেষ্টৰ জৰিয়তে উঠি অহা কণ কণ ল'ৰা-ছোৱালীসকলক মেণ্ডলিনৰ প্ৰতি আকৃষ্ট কৰা। আচলতে ব্ৰহ্মপুত্ৰ মেণ্ডলিনছে আমি প্লেন কৰিছিলোঁ ব্ৰহ্মপুত্ৰ মেণ্ডোফেষ্ট পাতিবৰ কাৰণে। আমি ষ্টেট লেভেলত এখন মেণ্ডোফেষ্ট পাতিম সেইটো বুলি আমি আলাপ আলোচনা কৰিছিলোঁ আজিৰ পৰা প্ৰায় 5 মাহমান আগতে। 5 মাহৰ প্ৰিপাৰেশ্যনৰ পিছত ফাইনেলি আজি 22 ডিচেম্বৰ 2024 আমি ব্ৰহ্মপুত্ৰ মেণ্ডোফেষ্ট পাতিবলৈ সক্ষম হৈছোঁ। ইয়াৰ জৰিয়তে আমি আমাৰ নতুন প্ৰজন্মৰ যিখিনি উঠি আহিছে সৰু সৰু ল'ৰা ছোৱালী, তেওঁলোকক মেণ্ডলিনৰ প্ৰতি আকৃষ্ট কৰাটোৱে হৈছে আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য। কাৰণ মাজতে মেণ্ডলিনখন হেৰাই যাব বিচাৰিছিলে। এখন হেৰাই যাব বিচৰা মেণ্ডলিন এখনক উদ্ধাৰ কৰি লৈ আহি অসমীয়া সংস্কৃতিৰ লগত আকৌ জড়িত কৰাৰ মানসেৰে আমি ব্ৰহ্মপুত্ৰ মেণ্ডোফেষ্ট এটা অৰ্গেনাইজ কৰিছোঁ। এই অনুষ্ঠানটো আমি প্ৰতি বছৰে এনেকৈ চলাই লৈ গৈ থাকিম বুলি ভাবিছোঁ। সদ্যহতে এই ইয়াত পৰিসৰটো অকল আমাৰ এখন চেণ্ট্ৰেল কমিটিয়ে কণ্ট্ৰল কৰি আছে। ইয়াৰ পিছত আমি গোটেই অসমত 6টা এক্সিলেমেটিক জোনত 6টা জ'নেল কোঅৰ্ডিনেটৰৰ আণ্ডাৰত আমি 6টা গ্ৰুপ ডেভেলপ কৰিব বিচাৰিছোঁ, য'ত তেওঁলোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্ট লেভেলত তেওঁলোকৰ নিজৰ নিজৰ কোঅৰ্ডিনেটৰ অফ কৰি ল'ব। ডিষ্ট্ৰিক্ট লেভেলৰখিনিয়ে যদি সামৰিব নোৱাৰে তেওঁলোকে ছাব ডিষ্ট্ৰিক্ট লেভেলত তেওঁলোকে অফ কৰি ল'ব। গতিকে গোটেই অসমখনত আমি কম্বিং কৰি যিমানখিনি মেণ্ডলিনিষ্ট আছে গোটেইখিনিক এখন মঞ্চলৈকে টানি আনি ছিষ্টেমেটিকেলি তেওঁলোকৰ শিক্ষা, তেওঁলোকৰ মেণ্ডলিনৰ বিষয়ে মেণ্ডলিন শিক্ষা আৰু তেওঁলোকৰ পাৰফৰ্মেঞ্চ এইখিনিক আমি আগুৱাই নিবৰ কাৰণে প্ৰয়াস কৰিম। আমাৰ ইয়াতে কাকো শিকোৱা হোৱা নাই এতিয়ালৈকে। আমি এবাৰ প্ৰথমবাৰৰ কাৰণে আমি ইয়াতে ওলাইছোঁ, মেণ্ডোফেষ্ট কৰিছোঁ। ইয়াৰ পিছত আমাৰ পৰিকল্পনা আছে যে আমি আমাৰ যিখন আমাৰ ৱেষ্টাৰ্ণ যিটো আমাৰ আছে স্কুলছ আছে, যেনে ট্ৰিনিটি আছে, এই তেনেকুৱা ধৰণৰ যিবিলাক ৰিকগনাইজ স্কুল আছে, সেই ৰিকগনাইজ স্কুলবিলাকৰ পৰা তেওঁলোকৰ টিচাৰ্ছৰ থ্ৰুদি আমি মেণ্ডলিনত ইয়াতে আমি কোৰ্চ আগবঢ়াম, য'ত ইচ্ছুক শিক্ষাৰ্থীয়ে ইয়াতে মেণ্ডলিনৰ কোৰ্চ ল'ব পাৰিব। তাৰ জৰিয়তে তেওঁলোকে নিজৰ চৰ্চা অব্যাহত ৰাখিব আৰু অসমৰ সংস্কৃতিলৈকে তেওঁলোকে অৱদান আগবঢ়াব বুলি আমি আশা কৰিছোঁ। জানিব পৰা মতে ভৱিষ্যতে ব্ৰহ্মপুত্ৰ মেণ্ডলিনছৰ জৰিয়তে অসমৰ বহুত ল'ৰা-ছোৱালীয়ে মেণ্ডলিন শিকাৰ ক্ষেত্ৰত বহু সুবিধা হ'ব। গুৱাহাটীৰ পৰা দিগন্ত কলিতাৰ ৰিপৰ্ট, NDS নিউজ।